Hello everyone and welcome back to our digital class. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি নৱম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ সাপ্লিমেণ্টাৰী ৰিডাৰ্ছ ইন ইংলিছ মুভমেণ্টছখনৰ ৰাস্কিন বণ্ডৰ দ্বাৰা ৰচনা কৰা দ্য এডভেঞ্চাৰ্ছ অফ টোটো নামৰ ষ্টৰীটো আলোচনা কৰি আছিলোঁ। আমি ইতিমধ্যে ইয়াৰ আগৰ দুটা ভিডিঅ'ত এই ষ্টৰীটোৰ দুটা পাৰ্ট আলোচনা কৰিলোঁ। আজি এই ভিডিঅ'ত আমি এই ষ্টৰীটোৰ লাষ্ট পাৰ্টটো আলোচনা কৰিম। ঠিক আছে? So let's start the video. Student, again I would like to give a review that what we have learned in our last two classes. ছাত্ৰ-ছাত্ৰীসকল মই পুনৰবাৰ আকৌ আজিৰ আলোচনালৈ যোৱাৰ আগতে আমি আগৰ দুটা ক্লাছত যিখিনি শিকিছিলোঁ তাৰ এক ৰিভিউ দিবলৈ বিচাৰিছোঁ। So let's see. A big black canvas kit bag was provided for Toto by the grandfather on their trip to Saharanpur. When the bag was closed, there was no escape. Toto's great efforts to get out only had the effect of making the bag roll about on the floor or occasionally jump into the air, which attracted a curious crowd of onlookers on the Dehradun railway platform. আমি জানিছিলোঁ যে ছাত্ৰ-ছাত্ৰীসকল কি ককা দেউতাই টোটোক লগত লৈ নিজৰ পেঞ্চন আনিবলৈ সাহাৰানপুৰলৈ যাত্ৰা কৰিছিলে আৰু সেই যাত্ৰাত টোটোৰ কাৰণে তেওঁ এটা কি কৰিছিলে ব্লেক কেনভাছ কিট বেগ প্ৰভাইড কৰিছিলে আৰু সেই বেগটোত এবাৰ বন্ধ কৰি দিয়াৰ পিছত তাৰ পৰা হাৰি যোৱাৰ কোনো উপায় নাথাকে। টোটোৱে সেইটোৰ পৰা ওলাই যাবলৈ যথেষ্ট চেষ্টা কৰিছিল কিন্তু তাৰ ফল মাত্ৰ এইটোৱে হ'ল যে সেই বেগটোৰ ভিতৰত সি ওলাই যাবলৈ চেষ্টা কৰাৰ কাৰণে বেগটো ৰোল হৈ পেলাই ফ্ল'ৰত ঘূৰি ফুৰিবলগীয়া হ'ল আৰু কেতিয়াবা সেইটো জাম্প মৰা নিচিনাও হয় আৰু এইটো দেহৰাদুন ৰেলৱে প্লেটফৰ্মত যিসকল অনলুকাৰ্ছ আছিল বা পৰ্যবেক্ষক আছিলে যিখিনি জুম আছিলে সেই জুমৰ লোকসকলৰ কাৰণে সেইটো এটা প্ৰদৰ্শনী নিচিনাহে হৈছিলে। ঠিক আছে? Then when grandfather was producing his ticket at the railway turnstile, the ticket collector shocked and taken by surprise to saw Toto grinning at him from the canvas bag carried by grandfather. Though grandfather tried to prove otherwise, the ticket collector insisted on calling Toto a dog and penalized grandfather by making him pay the prescribed fare for a dog. আৰু দ্বিতীয়ত আমি কি পাইছিলোঁ যেতিয়া ককা দেউতাই ৰেলৱে টাৰ্ণষ্টাইলত নিজৰ টিকেটটো প্ৰডিউচ কৰিছিলে তেতিয়া টিকেট কালেক্টৰজনে যথেষ্ট বিস্মিত হৈ গৈছিলে কিহৰ কাৰণে টোটোৱে ককা দেউতাই কঢ়িয়াই অনা যিটো কেনভাছ বেগ আছিল তাৰ পৰা কি হৈছিলে মূৰটো উলিয়াই তেওঁলৈ দাঁত নিকটাই হাঁহি দিছিল বহলকৈ মিচিকাই হাঁহি দিছিল সেইটো দেখি টিকেট কালেক্টৰজন খুব কি হৈ গৈছিলে শ্বকড হৈ গৈছিলে মানে বিস্মিত হৈ গৈছিলে ছাৰপ্ৰাইজ হৈ গৈছিলে আৰু তাৰপিছত ককা দেউতাই সেইটো টিকেট কালেক্টৰজনক যে কোনো প্ৰকাৰে কুকুৰ নহয় সেইটো সন্মান কৰিবলৈ চেষ্টা কৰিলে কিন্তু তেওঁ ব্যৰ্থ হয় আৰু টিকেট কালেক্টৰজনে টোটোক এটা ডগ হিচাপে ক্লাছিফাই কৰিলে আৰু ককা দেউতাক তাৰ কাৰণে কি কৰিলে পেনালাইজ কৰিলে আৰু যিটো প্ৰেছক্ৰাইব ফেয়াৰ ফৰ এ ডগ এটা কুকুৰৰ ভাড়া হিচাপে যিটো হয় সেই হিচাপে পেনালাইজ কৰিলে তেওঁ। ঠিক আছে? এইখিনিলৈকে আমি পালোঁ। নাও এতিয়া আমি বাকীখিনি পৰৱৰ্তী অংশখিনি আলোচনা কৰোঁ আহা। So, the adventures of Toto আমি পৰৱৰ্তী অংশখিনি পাইছোঁ টোটোৰ যিখিনি লোকসাহিক অভিযান আছিল সেইবোৰ। When Toto was finally accepted by grandmother, he was given a comfortable home in the stable, where he had for a companion the family donkey Nana. On Toto's first night in the stable, grandfather paid him a visit to see if he was comfortable. To his surprise, he found Nana without apparent cause pulling at her halter and trying to keep her head as far as possible from a bundle of hay. আমি জানিছিলোঁ যে প্ৰথম অৱস্থাত টোটোৰ অৱস্থিতি ঘৰখনত গোপনে ৰখা আছিল চিক্ৰেট ৰখা হৈছিল কিন্তু এতিয়া কি হ'ল টোটোৰ উপস্থিতিটো ঘৰত সকলোৰ পৰা একচেপ্টেবল হৈ গ'ল গ্ৰেণ্ডমাদাৰেও টোটোক কি কৰিলে একচেপ্ট কৰিলে চ' when Toto was finally accepted by grandmother যেতিয়া টোটোক একেবাৰে অৱশেষত যেতিয়া আইতাকে একচেপ্ট কৰিলে he was given a comfortable home in the stable তাক এটা খুব আৰামদায়ক ঘৰ দিয়া হ'ল ক'ত stable means the livestock basically for the animals like horse ঘোঁৰা ৰাখিবৰ কাৰণে যিটো তাৰমানে ঘৰটো দিয়া হয় সেইটো stable বুলিও কোৱা হ'ল বাৰু কেতিয়াবা stable মানে সেইটো হৈছে যে গ্ৰুপ অফ এনিমেলছ মানে এজন অ'নাৰৰ অধীনত বিভিন্ন জন্তুবিলাক ৰখাৰ পিছত তাৰ মানে বিশেষ কোনো হাউচ বা লোকেশ্যন নাথাকে য'ত বিভিন্ন জন্তুবিলাক তাত একেলগে থাকে সেইটোকো ষ্টেবল বুলিও ক'ব পৰা যায় গতিকে আইতাকৰ দ্বাৰা অৱশেষত যেতিয়া টোটোক গ্ৰহণ কৰা হ'ল তাৰ কাৰণে ষ্টেবলত এটা খুব আৰামদায়ক ব্যৱস্থা কৰা হ'ল
where he had for a companion the family donkey Nana. য'ত তাৰ লগ হিচাপে আছিলে তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ ডংকি বা গাধ যাৰ নাম হৈছে কি নানা. On Toto's first night in the stable, grandfather paid him a visit to see if he was comfortable. Totor প্ৰথম নিশা ষ্টাবলত প্ৰথম নিশাটো ককা দেউতাই তাক মানে চাবলৈ গৈছিলে সি তাৰমানে ভালদৰে আছেনে নাই তাত সি আৰামদায়কভাৱে আৰামেৰে তাত ষ্টাবলত আছেনে নাই সেইটো চাবৰ কাৰণে প্ৰথম নিশা কি হৈছিলে টোটো চাবলৈ ককা দেউতাক গৈছিলে. To his surprise, he found Nana without apparent cause, pulling at her halter and trying to keep her head as far as possible from a bundle of hay. কিন্তু তেওঁক আচৰিত কৰি ককা দেউতাই নানাক দেখিলে কি বুলি যে কোনো ধৰণৰ এপাৰেণ্ট কজ নোহোৱাকৈ মানে স্পষ্ট কাৰণ নোহোৱাকৈ পুলিং হেডৰ হল্টাৰ নানাই কি কৰিছিলে নিজৰ যিডাল মুখত লগোৱা জৰিডাল আছিল হল্টাৰ মানে কি জন্তুক বান্ধি ৰাখিবৰ কাৰণে মুখত যিডাল জৰিডাল থাকে সেই জৰিডাল সি তাই মানে নানাই কি কৰিছিলে টানি আছিলে and trying to keep her head as far as possible from a bundle of hay. আৰু তাই পাৰ্চ মানে সেই যিটো ঘাঁহৰ জুমুঠি আছিলে ঘাঁহৰ বান্ডল আছিলে সেই ঘাঁহৰ বান্ডলৰ পৰা মূৰটো উলিয়াই ল'বলৈ কাৰণে পাৰ্চ মানে চেষ্টা কৰি আছিলে কিন্তু কি কাৰণে চেষ্টা কৰি আছিলে ককা দেউতাকে সেইটো বুজি পোৱা নাছিলে. ঠিক আছে. Grandfather gave Nana a slap across her haunches. আৰু সেই দেখি ককা দেউতাই কি কৰিলে নানাৰ পিছফালে মানে হিপছত কি কৰিলে এক থাপৰ মাৰিলে and she jerked back আৰু তাই কি হ'ল পিছলে ঘূৰি পিছ হুকি দিলে মানে পিছফাললৈ তাই বেক হৈ গ'ল টানি আনিলে jerked back dragging Toto with her লগতে কাক টানি আনিলে টোটোক টানি আনিলে. He had fastened onto her long ears with his sharp little teeth. সি কি কৰি আছিলে ফাষ্টেন মানে আমি আগতেও পাইছিলোঁ খুব দৃঢ়ভাৱে মানে কি কয় বান্ধি লোৱা ধৰি থকা খুব জোৰেৰে ধৰি থকা. He had fastened onto her long ears. সি কি কৰিছিলে খুব জোৰেৰে তাইৰ মানে ডংকি নানাৰ কাণ দুখনত জোৰেৰে ধৰি ৰাখি কি কৰিছিলে উইথ হিজ sharp little teeth কি কৰিছিলে নিজৰ দাঁতেৰে খুব জোৰেৰে কামুৰি আছিল তাই দীঘল কাণ দুখনত মানে টোটো একচুৱেলি তাই কিহৰ কাৰণে পুল বেক হৈ গৈছিলে যে টোটোৱে তাই কাণ দুখনত জোৰেৰে নিজৰ দাঁতকেইটাৰে কামুৰি আছিল সেইকাৰণে তাই ঘাঁহনি বান্ডলৰ পৰা মানে নিজৰ মূৰটো উলিয়াবলৈ পাৰে মানে চেষ্টা কৰিছিল. গতিকে টোটো চোৱা ইমানেই দুষ্ট সি এইখিনি কাণ্ড কৰিলে. চ' টোটো এণ্ড নানা নেভাৰ বিকেম অফ ফ্ৰেণ্ডছ. তাৰপিছত টোটো আৰু নানা কেতিয়াও বন্ধু হ'ব নোৱাৰিলে. অফক'ৰ্ছ এনেকুৱা দুষ্টামি কৰাৰ পিছত নানাটো কেতিয়াও টোটোৰ কাষ চাপি নাযায় গতিকে ফ্ৰেণ্ডছ কেতিয়াও সিহঁত নহ'ল. চ' এইখিনিলৈকে তোমালোকে নিশ্চয় বুজি পালা. দেন a great treat for Toto during cold winter evening was the large bowl of warm water given him by grandmother for his bath. আৰু টোটোৰ কাৰণে এক ঠাণ্ডা দিনৰ শীতকালীৰ গধূলি এক বিশেষ ব্যৱস্থা কৰি দিয়া হয় এটা বিশেষ ধৰণৰ ট্ৰিটমেণ্ট কৰা হয় আৰু সেইটো কি হৈছিলে that evening was a large bowl of water given him by grandmother for his day. আৰু সেইটো কি হৈছে যে সেই শীতকালীন গধূলিত আইতাকে টোটোক গা ধুবৰ কাৰণে এটা ডাঙৰ বলত চৰিয়া এটাত গৰম পানী দিয়ে. He would cunningly taste the temperature with his hand. আৰু সি কৰে কানিংলি মিন্স মানে খুব সুনিপুণতাৰে বা খুব চতুৰতাৰে কি কৰিছিলে সেই পানীখিনিৰ উষ্ণতাটো জুখিছিলে টেম্পাৰেচাৰটো টেষ্ট কৰিছিলে. কেনেকৈ টেষ্ট কৰিছিলে দেন গ্ৰেজুৱেলি ষ্টেপ ইনটু দ্য বাথ আৰু লাহে লাহে সেই গা ধুবৰ কাৰণে মানে খোজ আগবঢ়াইছিলে. ফাৰ্ষ্ট ওৱান ষ্টেপ প্ৰথমতে এখন ভৰি দেন আদাৰ তাৰপাছত ইখন ভৰি দিয়ে এজ হি হেড চিন মি ডুইং. অৰ্থাৎ কি কৰিছিলে এই গোটেই কাৰ্যটো তাৰমানে এখন পানীখিনি উষ্ণতা টেষ্ট কৰাটো এখন ভৰি দিয়া তাৰপাছত এইখন ভৰি দিয়া এই গোটেই কাৰ্যটো তেওঁ মানে এই কাহিনীটো ৰচনা কৰাৰ যিজন নেৰেটৰ বা অথৰক তেনে কৰা দেখি মানে শিকিছিলে আৰু সেইমতে সি কামটো কৰিছে. Until he was into the water up to his neck. তাৰপিছত তেনেকৈ কৰি কৰি যেতিয়ালৈকে তাৰমানে কি তাৰ ডিঙিলৈকে গোটেই পানীখিনি নাহে সেইখিনি কৰি ৰাখিছিলে. Once comfortable এবাৰ আৰাম পোৱাৰ পিছত he would take the soap in his hands or feet. তাৰপিছত এবাৰ আৰাম পোৱাৰ পিছত পানীখিনিত কি কৰে চাবোন টুকুৰা লৈ পেলাই নিজৰ হাত আৰু ভৰিত মানে লগাই and rub himself all over. তাৰপিছত গোটেই গাটোত চাবোনেৰে ঘঁহি দিয়ে. When the water became cold আৰু যেতিয়া পানীখিনি ঠাণ্ডা হৈ যায় he would get out and run as quickly as he could to the kitchen fire in order to dry himself.
আৰু যেতিয়া পানীখিনি ঠাণ্ডা হৈ যায় সি তাৰ পৰা ওলাই আহি আৰু যিমান খৰকৈ পাৰে সিমান খৰকৈ মানে পাকঘৰৰ যি জুহালত তালৈ যায় নিজক শুকুৱাবৰ কাৰণে ঠিক আছে if anyone laughed at him during this performance আৰু কোনোবাই যদি তাৰ এই কাৰ্যকাৰখানা চাই পেলাই হাঁহে Toto's feelings would be hurt Totor মানে খুব বেয়া ফিল কৰে সি মানে খুব দুখ পায় তেতিয়া and he would refuse to go on with his bath তাৰপিছত সি আৰু এবাৰ লাজ পোৱাৰ পিছত দুখ পোৱাৰ পিছত সি গা ধুবলৈ যাবলৈ নিবিচাৰে নাযায় One day Toto nearly succeeded in boiling himself alive আৰু এনেধৰণৰ কাৰ্য কৰি থাকোঁতে এদিন টোটোৱে প্ৰায় মানে অলমষ্ট নিজকে বইল কৰিবলৈ গৈছিলে মানে বইল হৈছিলে আৰু সাকচিডেড মানে বইল হ'বলৈ সফল হৈছিলে সি এনেকুৱা ধৰণৰ কাৰ্য কৰিলে সো কি কাৰ্য কৰিলে এতিয়া আমি চাওঁ হাসন A large kitchen kettle had been left on the fire to boil for tea and Toto finding himself with nothing better to do decided to remove the lid তাৰপিছত কি কৰা আছিল এদিনাখন যে এটা ডাঙৰ কিচেনত মানে কেটলি এটা কি কৰা আছিল পানী উতলাইছিলে কিহৰ কাৰণে চাহ বনাবলৈ কাৰণে এটা লাৰ্জ কিচেন কেটলিত পানী উতলাই মানে গৰম কৰিবলৈ কাৰণে জুইৰ ওপৰত ৰখা হৈছিল and Toto finding himself with nothing better to do আৰু Toto যেটো নিজৰ একো বেলেগ ভাল কাম কৰিবলগীয়া তাৰ একো কাম নাই কি কৰিলে decided to remove the lid সি কেটলিখনৰ যিখন ঢাকনিখন ৰিমুভ কৰিবলৈ মানে আঁতৰাবলৈ সিদ্ধান্ত ললে ৰিমুভ কৰি দিলে সি finding the water just warm enough for a bath he got in আৰু যেতিয়া সেই কেটলিৰ পানীখিনি সি চুই চাই অকমান গৰম পালে মানে গা ধুব পৰাকে সি গৰম পালে সি কি কৰিলে সেই কেটলিটোৰ ভিতৰত সোমাই দিলে with his head sticking out from the open kettle তাৰপিছত তাৰ মূৰটো সেই open kettle পৰা উলিয়াই ৰাখিলে পানীখিনিৰ পৰা উলিয়াই ৰাখিলে কেটলিটো this was just fine for a while আৰু এটো অকমান সময় কাৰণে ঠিকে আছিল until the water began to boil তেতিয়ালৈকে যেতিয়ালৈকে পানীখিনি উতলা নাছিল জুইৰ ওপৰত পানীখিনি ৰাখি থৈ দিয়া হৈছিল কিহৰ কাৰণে পানীখিনি চাহ বনাবলৈ আৰু পানীখিনি অকমান গৰম হওঁতে সি ভাবিলে সেই পানীখিনি গা ধুব পৰা অৱস্থা আছে গতিকে তাক সোমাই দিলে আৰু তাত মূৰটো উলিয়াই পেলাই অলপ দেৰি থলে আৰু সেইখিনিলৈকে ঠিকে আছিল যেতিয়ালৈকে পানীখিনি উতলা নাছিল Toto then raised himself a little তাৰপিছত টোটোৱে অকমান নিজকে মানে কি হল উঠি চালে ৰেজ হল but finding it cold outside কিন্তু বাহিৰত কি ঠাণ্ডা পালে চেঁচা পালে so sat down again আকৌ বহি দিলে হি পানীখিনিতে he continued hopping up and down for some time he এনেদৰে continuously মানে কি ওপৰৰ পৰা উঠা নমা কৰি থাকিলে until grandmother arrived and hauled him half boiled out of the kettle যেতিয়ালৈকে মানে আইতাই কি কৰিলে তাক আইতাই গৈ পাই দেখিলে যে সেইখিনি কৰি আছে লগে লগে আইতাই মানে কি কৰিলে তাক হোল্ড মানে কি পুৰা একদম জোৰেৰে টানি অনা ফোৰ্সফুলি তা মানে টানি অনা আৰু প্ৰায় হাফ বইল আউট অফ দা কেটলি তা মানে কেটলিটোৰ পৰা প্ৰায় আধা বইল হৈ যোৱাৰ পৰা তাক কি কৰিলে টানি আনিলে সো এনেকুৱা ধৰণৰ দুষ্টামি কি কৰি থাকিছিলে If there is a part of the brain specially devoted to mischief, that part was largely developed in Toto. যদি আমাৰ মগজুত এটা বিশেষ অংশ যদি দুষ্টামিৰ কাৰণে ডিভোট কৰা থাকে মানে উৎসৰ্গিত থাকে আমাৰ ব্ৰেইনৰ যদি এটা অংশ থাকে the part was largely developed in Toto. সেই পাৰ্টটো বিশেষকৈ টোটোৰ খুব বেছিকৈ বিকাশ হৈছিল মানে কথা কৈছে যে আমাৰ মগজুৰ যদি কিবা এটা অংশ থাকে যেটো অংশ দুষ্টামিৰ লগত জড়িত হৈ থাকে সেই অংশটো কিন্তু টোটোৰ খুব বেছিকৈ বিকাশ হৈছিল অন্য ক্ষেত্ৰত হক নহক দুষ্টামিৰ ক্ষেত্ৰত কিন্তু তাৰ সম্পূৰ্ণ বিকাশ হৈছিল He was always tearing things to pieces he সদায়ে বস্তুবিলাক ছিঙি পেলাইছিল ছিঙি টুকুৰা কৰি পেলাইছিল Whenever one of my aunts came near him he made every effort to get hold of her dress and tear a hole in it যেতিয়াই মোৰ এগৰাকী মোৰ মানে আন্টি বা আন্টছ মানে কি মামিয়েক পেহিয়েক খুৰীয়েক যেন হক তাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰে he মানে made every effort he সকলো ধৰণে চেষ্টা কৰিব কি তেওঁৰ কাপোৰত ধৰিবলৈ আৰু ধৰি তাক ফুটা উলিয়াই দিবলৈ হি পাৰ্য মানে চেষ্টা কৰিব হেতু তাৰ মানে কৰিবই হি এখিনিলৈকে বুজিলা নিশ্চয় then one day at lunch time a large dish of pulao stood in the center of the dining table ইয়াৰ পিছত কি কৰিলে এদিনাখন দুপৰীয়া আহাৰ খোৱাৰ সময়ত a large dish of pulao প্ৰকাৰ খাদ্য পোলাও আইটেমটো নিশ্চয় জানা তোমালোকে
সেই পোলাওৰ প্লেটখন কি হৈছিলে ডাইনিং টেবুলৰ মাজতে সজাই থোৱা আছিলে We entered the room to find Toto stuffing himself with rice. আমি যেতিয়া ৰুমটোত আমাৰ কি কৈছিলে লাঞ্চ টাইমত লাঞ্চ কৰিবলৈ সোমাই আমি কি পালোঁ টোটোৱে মানে কি কৰিছিলে ষ্টাফিং হিমছেল্ফ উইথ ৰাইচ মানে কি সেই পোলাও ৰাইচখিনিত মানে খুব ঠাহি সি ভৰাই আছিল মানে কি কৰিছিলে সি খাই আছিলে সেইখিনি My grandmother screamed. মা মানে কি কৰিলে আইতাই চিঞৰি দিলে সেই দেখি and Toto threw a plate at her. আৰু টোটোৱে কি কৰিলে প্লেটখন তেওঁলৈ দলিয়াই দিলে One of my aunts rushed forward. মোৰ এগৰাকী আণ্টিয়ে কি কৰিলে তালৈ আগবাঢ়ি গ'ল and received a glass of water in the face. আৰু কি পালে এগিলাচ পানী মানে মুখত এগিলাচ পানী মানে কি যেতিয়া আণ্টিগৰাকীয়ে টোটোৰ ওচৰলৈ গৈছিলে খুব মানে পুৰা খৰকে তেওঁৰ ওচৰলৈ গৈছিলে সি কি কৰিলে এগিলাচ পানী তেওঁৰ মুখলৈ দলি মাৰি দিলে When grandfather arrived, যেতিয়া ককা দেউতা পালেহি Toto picked up the dish of pulao and made his exit through a window. Totoe কি কৰিলে নিজৰ ডিছ প্লেটখন ল'লে আৰু খিৰিকীৰ পৰা সি এক্সিট কৰিলে পলাই গুচি গ'ল We found him in the branches of the jackfruit tree. আৰু আমি তাক ক'ত পালোঁ এজোপা কঁঠাল গছত তাক বহি থকা পালোঁ The dish still in his arms. আৰু সেই ডিছ প্লেটখন এতিয়াও তাৰ আৰ্মছত বা বাহুত আছিলে He remained here all afternoon. সি গোটেই দুপৰীয়াটো তাতেই থাকিলে Eating slowly through the rice. লাহে লাহে ৰাইচখিনি সি খাই থাকিলে Determined on finishing every game. যেন একদম দৃঢ় সংকল্প লৈছে প্ৰত্যেকটো কণা সি খাই চাউল বা ৰাইচৰ কণাটো খাই সি শেষ কৰিব And then in order to spite grandmother আৰু তাৰপিছত grandmother who had screamed at him আইতাই তাক দেখি যিহেতু চিঞৰি দিছিলে তেওঁৰ প্ৰতি মানে একদম ইচ্ছাকৃতভাৱে মানে প্ৰতিশোধ ল'বৰ কাৰণে কি কৰিলে He threw the dish down from the tree. সি গছৰ ওপৰৰ পৰা কি কৰিলে ডিছ প্লেটখন পেলাই দিলে Excited with delight. আৰু তাৰপিছত when it broke into 100 pieces আৰু গছৰ ওপৰৰ পৰা ডিছখন পেলাই দিয়াৰ পিছত যেতিয়া সেইটো শ টুকুৰাত ভাঙি গ'ল তেতিয়া সেই দেখি সি আনন্দতে মানে একদম হাঁহি দিলে প্ৰতিশোধ লোৱাৰ চলৰে সি ডিছ প্লেটখন ওপৰৰ পৰা পেলাই আৰু যেতিয়া সেইখন টুকুৰা হৈ গ'ল শ পিচ হৈ গ'ল সেই দেখি সি খুব প্ৰফুল্লিত মনে পুৰা হাঁহি দিলে সি এইখিনি কাণ্ড কৰিলে এইখিনিলৈকে নিশ্চয় বুজি পাইছা So now obviously Toto was not the sort of pet we could keep for long. নিশ্চিতভাৱে টোটো সেই প্ৰকাৰৰ পোহনীয়া জন্তু নহয় যাক আমি দীঘলীয়া সময়ৰ কাৰণে ৰাখিব পাৰোঁ সি ইমানেই দুষ্ট মানে Even grandfather realized that আনকি ককা দেউতাও সেইটো উপলব্ধি কৰিলে আগতে ককা দেউতাই কি কৰিছিলে টোটোৰ এক্টিভিটিজ বিলাকত ক্লেভাৰ দেখিছে সি চতুৰ বুলি কৈছিলে তাত মানে খুব এনজয় কৰিছিলে কিন্তু এতিয়া ককা দেউতাও উপলব্ধি কৰিছে যে হি ইজ নট দ্যাট সৰ্ট অফ পেট দ্যাট they could keep for long. যেহেতু তেওঁলোকে দীঘলীয়া সময়ৰ পৰা ৰাখিব পৰা সি পোহনীয়া জন্তু নহয় We were not well to do and could not afford the frequent loss of dishes, cloths, curtains and wallpaper. আমাৰ অৱস্থা ইমানো ভাল নহয় যে আমি frequent loss of dishes যিবিলাক মানে বাৰে বাৰে ডিছপ্লেট ভঙা কাপোৰ ফালি চিলাই কৰা কাৰ্টেন ফলা ৱালপেপাৰ এইবিলাক যিবিলাক ফলা সেইবিলাক আমি লছবিলাক লোকচানবিলাক বাৰে বাৰে এফৰ্ড কৰিব নোৱাৰোঁ বাৰে বাৰে মানে সেইখিনি আমি এফৰ্ড কৰিব নোৱাৰোঁ ইমানে সি ফালি সেইবোৰ শেষ কৰিছে So grandfather found a tanga driver. So ককা দেউতাই কি কৰিলে টাংগা ড্ৰাইভাৰজনক বিচাৰি পালে and sold Toto back to him. আকৌ পুনৰ টোটোক তেওঁক বিক্ৰী কৰি দিলে for only 3 rupees. মাত্ৰ 3 টকা মূল্যত টোটোক আকৌ সেই টাংগা ড্ৰাইভাৰজনকে বিক্ৰী কৰি দিলে য'ৰ পৰা 5 টকা মূল্যত তেওঁ কিনি আনিছিলে So this is all about the story. আশা কৰিছোঁ তোমালোকে ষ্টৰিটো খুব ইণ্টাৰেষ্টিং পালা যে কেনেকৈ এটা আমি বিভিন্ন জন্তু পুহু বিভিন্ন জন্তুৰ প্ৰতি মৰম থাকে বিভিন্ন দুষ্টামিও কৰে কিন্তু এনেকুৱা এটা বান্দৰ যি ইমানেই উৎপতীয়া ইমানেই দুষ্ট যে তাক পোহনীয়া জন্তু হিচাপে ৰাখিবলৈ মানুহ ব্যৰ্থ হৈ যায় আশা কৰিছোঁ তোমালোকে এই ষ্টৰিটো ভালদৰে বুজি পালা সো এতিয়া আমি এই ষ্টৰিটোৰ ওপৰত ভিত্তি কৰি কেইটামান গৃহকৰ্ম তোমালোকলৈ আগবঢ়াম তাৰ আগতে এই পেৰাগ্ৰাফটোত থকা কেইটামান শব্দ অৰ্থলৈ আকৌ এবাৰ মন কৰোঁ আহাচোন Apparent পাইছিলোঁ আমি নিশ্চয় Apparent means clearly visible or understood clear or obvious মানে যিটো কথা ভালদৰে স্পষ্টকৈ বুজি পোৱা যায় মানে পৰিষ্কাৰভাৱে বুজি পোৱা যায় সেইটো Then halter means harness জন্তুৰ মূৰ বা মুখৰ চাৰিওফালে লগোৱা যিটো দুল মানে ঘোঁৰাটালে মন কৰিছে কেনেকৈ নাকেদি এটা দুলটো বান্ধি থৈ দিয়া থাকে জৰিডাল সেইডাল
Then jerked back. Jerk means pulled back, মানে পিছলৈ টানি অনা. Then drag means dragging পাইছিলো, সেইটো dragৰ পৰা আহিছে. Pull someone or something along forcefully, মানে কোনো বস্তু বা কাৰোবাক জোৰেৰে টানি অনা. Cunningly means in a clever and deceitful way, অৰ্থাৎ চতুৰতাৰে বা নিপুণভাৱে. Then hold means pull or drag with effort or force, জোৰেৰে টানি অনা. Stuffing মানে filling, ঠাহি ভৰোৱা. Then spite means a desire to hurt, annoy or offend someone. Hatred মানে কি কাৰোবাক বিৰক্তি দিবলৈ, কাৰোবাক আঘাত কৰাৰ যিটো ইচ্ছা, সেইটোক কি কোৱা হৈছে? স্পাইট. ঠিক আছে, এইখিনি নিশ্চয় তোমালোকে বুজি পালা. এতিয়া আমি এই পাঠটোৰ ওপৰত ভিত্তি কৰি কেইটামান তোমাক গৃহকৰ্ম দিছোঁ, সেইখিনি চোৱা. The first one is, what led the author's grandfather to buy Toto from the Tanga driver? Okay. The second one is, give a brief description of Toto. Third one is, why did grandfather transfer Toto to the servants' quarters? Who else lived there? এইখিনি তোমালোকে ঘৰত কৰি মোক দেখুৱাবলৈ চেষ্টা কৰিবা. ঠিক আছে, তেতিয়াহ'লে আজি এই কাহিনীটো ইমানতে অন্ত পৰিলে আৰু এই ভিডিঅ'টো এতিয়া আমি ইমানতে সামৰণি মাৰিলোঁ. সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু নেক্সট ভিডিঅ'ত আমি নতুন এটা টপিক আলোচনা কৰিম. টিল দেন, থেংক ইউ টু অল এণ্ড হেভ এ নাইচ ডে.